আমি যেতিয়া বিয়োগ কৰি আছো বিয়োগ কৰোতে আমি কি কৰিছো এটাৰ পৰা এটা বস্তু লৈ যাম এতিয়া ধৰা তোমালোকক মই দিলো 8 বিয়োগ 6 8টা আছিলে তোমাৰ হাতত তাৰ পৰা 6টা গুচি গ'ল কিমান আছে ৰবা দুখন হাত লাগিব ন পেনটো থাকিলে মই হাতখন কেনেকৈ কৰিম 8 8ৰ পৰা 6 যাব এতিয়া 8 আছিলে মোৰ আগত 6টা গুচি গ'ল 1 2 3 4 5 6 কিমান থাকিল 2 গতিকে 8ৰ পৰা 6 গ'লে 2 এনেকৈ লিখিলে এতিয়া লম্বাকৈ লিখিলে কেনেকৈ হ'ব 8 তাৰে তলত 6 এইফালে বাহিৰত বিয়োগ চিহ্নডাল 8 বিয়োগ 6 সমান 2 এই লাইনডাল টানি তলত 2টো লিখিলো যোগত যেনেকৈ কৰিছে এতিয়া যদি আমি 10তকৈ বেছি ডাঙৰ সংখ্যা লওঁ কি হ'ব এই সৰু সৰু সংখ্যাবিলাকটো জানিলো 10তকৈ ডাঙৰ ধৰিলো আমি 18 বিয়োগ 7 এইটো কি হ'ব আগতে যোগত কৰাৰ নিচিনাই প্ৰথমতে 18টো লিখি লোৱা তাৰপিছত 7টো ক'ত থাকিব 8ৰ তলত 18 মানে কি 10 আৰু 8 7 মানে 7 গতিকে সেই 8 10 আৰু 8 7 তাৰ লগত 10 নাই ন গতিকে 8 আৰু 7 সিহঁতে একেটা লাইনত থাকিব আৰু একটো বাহিৰত থাকিব আৰু এইফালে বিয়োগ চিহ্ন এতিয়া লাইনে লাইনে চোৱা 8 বিয়োগ 7 8 বিয়োগ 7 মানে 8টা আছিলে 7টা গুচি গ'লে 1 2 3 4 5 6 7 এটা থাকি গ'ল তোমাৰ হাতত তো জানাই 8ৰ পিছত 8 আহে গতিকে 8ৰ পৰা 7 গ'লে 1 আৰু এই 1টো তলত নমাই দিয়া তাৰ মানে উত্তৰটো হ'ল 11 তোমাৰ হাতত যদি 18টা মাৰ্বল আছিলে 7টা যদি গুচি গ'ল তোমাৰ হাতত থাকিব 11টা বেলেগ এটা লওঁ 29 2 আৰু 9 29 বিয়োগ 5 এইটো কি হ'ব একে ধৰণে লিখা এইটো লিখাৰ লগে লগে সহজ হৈ যাব 29 আৰু 5টো যাব 9ৰ তলত এইফালে বিয়োগ চিহ্ন 29 আৰু 5 হ'ল এতিয়া তোমালোকে লাইনে লাইনে যোৱা 9 বিয়োগ 5 9 বিয়োগ 5 মানে 4 আঙুলিত কৰি চোৱাচোন 4 পাবা 9 বিয়োগ 5 মানে 4 আৰু 2টো নমাই দিয়া তেনেকৈ ডাঙৰ সংখ্যাবিলাক তোমালোকে এতিয়া বিয়োগ কৰিব পৰা হৈ গ'লা আকৌ কৈছো কিতাপত বহুত প্ৰব্লেম আছে যিমান আছে গোটেইকেইটা কৰা যিমানে এইবিলাক কৰি থাকিবা সিমানে খৰ সোনকালে কৰিব পৰা হৈ যাবা